মানে গাঁৱত মানে আমাৰে ভাইটি এজনী মানে খ্ৰীষ্টান ধৰ্মত মানে গৈছে, মানে যেহেতু তেখেতে হিন্দু আছিল, তো মানে আমাৰে হয় ভাইটি। তো মানে আজি আমি এই গোটাইখিনি একলগ হোৱা একত্ৰিত হোৱাটো এটাই উদ্দেশ্য হৈছে যে তেখেতে মানে অন্য ধৰ্মত গৈ কিনে আজি আহি কিনে আমাৰ গাঁৱৰ যোনবিলাক আছো আমি হিন্দু মানুহ আছো, সেই হিন্দু মানুহৰ ঘৰে ঘৰে যাই কিনে প্ৰচাৰ চলাই আছে যে আপোনালোকে যদি বেমাৰ হয় বা কিবা লিভাৰ বেয়া হলে, কিবা কিডনিক বেয়া হলে, মানে কিবা ব্ৰেইনৰ কিবা হলে, মানে যে আমি বাইবেল পঢ়িলে মানে বোলে ভাল হৈ যায়, ডাক্তৰে চিকিৎসাই নালাগে, আপোনালোকৰ বিনা পইচাতে বাইবেল পঢ়িলে ভাল হৈ যাব, আপোনালোকে আমাৰ ধৰ্মত আহক, এইটো ধৰ্মত থাকিব নালাগে, আপোনালোকে যে এই শিৱ পূজা কৰে, কিবা ঘৰৰ কিবা নীতি নিয়ম পূজা কৰে, আপোনালোকে যিও কৰে সেই সব শয়তান হয়, আপোনালোকে পাপীক পূজা কৰি আছে, আমাৰ ধৰ্মত আহক, আমাৰ ধৰ্মত আহিলে আপোনালোকে কি বুলি কয় বাইবেল পঢ়িলে ভাল হৈ যাব, এইটো কৰক। মানে সেইটো শুনা পাই কিনে আজি আমি দুখিত, মানে কিয়, কাৰণ আমাৰ ৰাইজে মানে আমাৰ যেহেতু আমাৰ মানুহবিলাক যেহেতু মানে অলপ শিক্ষিতৰ ক্ষেত্ৰত কমো আছে, তো অলপমান মানে বেমাৰ আজাৰতো আমাৰ মানুহ পৰিলে চিকিৎসা হবৰ কাৰণে ইমান মানে বস্তুখিনি জোটাব নোৱাৰে, সেইকাৰণে কিছুমান অলপ যদি মৰমকে কথা কৈ দিয়ে তে মানে সেইটো মানে সঁচা কৰি ভাবি লয় আৰু ধৰ্ম নিয়ন্ত্ৰণ হয়। তো আমি মানে ভাবো যে আজিৰ দিনতো সেইটো নাই, যাতে মানে তেখেতে যোনটো প্ৰচাৰ চলাই আছে, যোনটো মানে বিবেক দি আছে, সেইটো বিবেকটো আমি উচিত বুলি কিনে নাভাবো। আৰু সেইকাৰণে আজি গোট খাইছো যে কোনে মানুহ তেখেতক এইটো নেগেটিভ মানে মগজত সোমাই দিছে যে বাইবেল পঢ়িলে ভাল হৈ যায়, চিকিৎসা ডাক্তৰ নালাগে, একো চিকিৎসা কৰিব নালাগে, লিভাৰ বেয়া হলে কিডনিক বেয়া হলে ভাল হৈ যায়, এইটো প্ৰচাৰটো কোনে দিছে তেখেতক, কোনে এইখিনি ব্ৰেইনত সোমাই দিছে। তো সেই মানুহজনৰ নামটো তেখেতক সোধাতে তেখেতে কৈছে যে কি বুলি কয় আমাৰে গাঁৱৰ আমাৰ মাকা বুলি কিনে কৈছে, মাগদালিনা খালখো তেখেতৰ নামটো আমি জানা হিচাপত আমি লৈছো তেখেতৰ নামটো মাগদালিনা খালখো। তেখেতে বোলে তেখেতক বোলে নম্বৰ দিছিল, তো নম্বৰ দিয়াতে বোলে এই মানুহজনক কন্টেক্ট কৰিলে মানে যে সেই মানুহজন তোক চিকিৎসা কৰাৰ কাৰণে তাতে লৈ যাব। আমি এজেহাৰ দিয়াৰ হিচাপত মানে এতিয়া দিয়াটো আমি বিনোদ চাওৰাৰ ওপৰতে ইজেহাৰটো দিছিলো, মানে যোন ল'ৰাজনে হৈছে তেখেতৰ ওপৰতে ইজেহাৰটো দিয়া হৈছিল। মানে কিয় দিয়া হৈছিল, আমি যে তেখেতে মানে হৈছে বা কিবা প্ৰচাৰ কৰি আছে আমি এইটো গম পোৱা নাছিলো, মানে দিয়া হৈছে মেইন কাৰণ তুমি হৈছা মানিছো, তুমি আৰু আনকো কৈছা যে তুমি বেমাৰ হৈছা, আজি বাইবেল পঢ়িলে ভাল হৈ যাব, তুমি ট্ৰিটমেণ্ট ল'ব নালাগে। তেখেত এটা পেচেণ্ট বিছনাত পৰি আছে, তেখেতে যদি তেখেতে চিকিৎসা ল'ব যায়, তেখেতক যদি চিকিৎসা ল'ব নিদিয়ে, বেমাৰটো বাইবেল পঢ়িলে ভাল হৈ যায়, এইখিনি নেগেটিভ বুজাটো মানুহ মৰি শেষ হৈ যাব। আমাৰ মানুহখিনিও আজিয়ে বুজি লওক যে কোনো মানে এনেকুৱা বাইবেল পঢ়িলে ভাল নহয়, ট্ৰিটমেণ্ট দিয়ে ভাল হ'ব, যিকোনো বস্তু গাত যোনটো দেহাত বেমাৰ আছে কোনো বাইবেল পঢ়িলে ভাল নহয়। তো যিকোনো হওক ডাক্তৰ লাগিবয়ে। তো মানে মোৰ ইচ্ছা কি, আমাৰ ৰাইজৰ ইচ্ছা কি, আমাৰ যাতে আমাৰ ধৰ্মখন বাচাই ৰখাৰ কাৰণে যাতে মানুহ এই ভুৱা মানে নিউজখন নাপায়, আৰু আমাৰ মানুহ যত আছে যাতে এই ভুৱা বাতৰিখন নহয়, নিজৰ ধৰ্মখন, নিজৰ মা দেউতাৰ ধৰ্মখন যাতে নিজৰ মা দেউতাক মানে নেৰে আৰু নিজৰ ধৰ্মতে চলিব। চিকিৎসা কোনে নহয়, বেমাৰ কোনে নহয়, চবে হয় বেমাৰটো, লেকিন বেমাৰটো মানে চবৰে হয়, বেমাৰটো চবে ভালো হয়, লেকিন চিকিৎসা ললিহে হ'ব। যদি ধৰ্ম প্ৰচাৰ কৰিলে ধৰ্ম লৈ কিনে তো মানুহৰ বেমাৰ ভাল নহয়। আমি থকা হিচাপত 50 গিৰি আছিলো, 50 ঘৰৰ মাজত এতিয়া মানে 10 ঘৰ মানুহ আমাৰ মানে খ্ৰীষ্টান ধৰ্মত মানে গৈছে, আৰু বাকী আমি 40 গিৰি মানুহ আমি হিন্দুত আছো। এই মানুহ এতিয়া আমি জানা হিচাপত 10 বছৰ হৈছে যোৱা, লেকিন আজিৰ দিনত এনেকুৱা হৈ আছে, আজিৰ দিনতো মানে কি হৈছে, যোনটো এতিয়া ভাইটিজনী আহিছে ধৰ্ম যোনটো নিৰন্তৰণ কৰে, সেই ভাইটিজনীৰ কোৱা কথাটো শুনি কিনে আমাৰ মনত বহুত আঘাত লাগিছে। তেখেতে আজি আমাৰ সমাজকো মানে সমাজ বুলি মানি চলা নাই, তেখেতে আমাৰ সমাজকো মানে যিমান বেয়াকৈ সিদিনাখন গালি পাৰিছে, বহুত বেয়াকে মানে ধৰণৰ কথাবিলাকো কৈছে তেখেতে, এই বস্তুখিনি তেখেতে এনেকুৱা কৰিব নালাগিছিল। সেইটো আমাক বহুত আঘাত দিছে। আৰু তেখেতে বহুতখিনি কথাও কৈছে যে আপোনালোকৰ সমাজ নাই, আপোনালোকৰ হিন্দু গঠনৰ একো মানে নিয়ম নীতি নাই, আপোনালোকে কি পূজে, প্ৰাকৃতিক পূজে নাই কি পূজে, সেইবিলাক খ্ৰীষ্টানত যোৱাৰ পিছত কৈছে। তেখেতেও এদিন পূজকে আছিল, তেখেতেও আমাৰ লগত পূজা কৰি ফুৰিছিল, লেকিন আজি এইখিনি তেখেতে ধৰ্ম নিৰন্তৰণ হৈ আহি কিনে বহুত নানা প্ৰকাৰৰ প্ৰচাৰ চলাই আছে, আৰু বাকী বিলাকো কৈ আছে যে নিজৰ ধৰ্ম টানাৰ কাৰণে। এইটো হ'ব নালাগে, মানে মুঠতে আমাক মানে এইটো যেনেকা হলেও চৰকাৰক যায়, যত যায় আমাৰ জাতিটো জীয়াই ৰখাৰ কাৰণে আৰু আমাৰ ধৰ্মটো বাচাই ৰখাৰ কাৰণে আমাক চৰকাৰৰ ফালেদি যি কৰিব লাগে আমাক সহায়টো কৰিব লাগে, এইখিনিয়ে মই বিচাৰিছো আৰু।
আমার অভিযোগ, আমি বৰিয়াঙাৰকাটা গাঁৱত মোটামুটি আমি 100 ঘৰ মানুহ আছো। 40 ঘৰ ধৰি লওক আমাৰ কেথলিক খ্ৰীষ্টান আছে আৰু আধা আমি হিন্দু সমাজত সাৰনা ধৰ্মত প্ৰাকৃতিক পূজাক আমি সেইটো পূজা কৰি আছো। 40-45 ঘৰ মান আছো। ইয়াৰ মাজতে মোৰ নিজৰে ঘৰৰ মানুহ এজন বেমাৰীৰ নামত মানে চিকিৎসা হোৱা যোৱা বুলি কৈ তেওঁ পাঞ্জাবত যায় মানে খ্ৰীষ্টান ধৰ্মৰ শিক্ষা লৈ আহি ইয়াত মানে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ ধৰিছে। আৰু আমাৰ যিবিলাক মানুহ আছে সিহঁতক কৈছে যে খ্ৰীষ্টান ধৰ্ম ল'লে বেমাৰ ভাল হৈ যাব। আমাক মানে এনেকুৱা প্ৰলোভন দেখুৱাইছে খ্ৰীষ্টান ধৰ্মত ল'লে বোলে মানুহ নমৰে, আকৌ মানে বেমাৰো নহয়। তো তেনেকুৱা কোৱাৰ কাৰণে আমি গোটেই ৰাইজে মানে যিজন বেমাৰৰ চিকিৎসাৰ নামত তেওঁ আচলতে খ্ৰীষ্টান ধৰ্মৰ শিক্ষা লৈহে আহিছে, প্ৰশিক্ষণ ল'বলৈহে গৈছিল। মই যেতিয়া সুধিছিলো তেওঁৰ ঘৰত তাৰ মাকক, তেওঁ কৈছিল যে তেওঁ কাম কৰিবলৈ গৈছে। যেতিয়া কালিহে মই গম পালো যে তেওঁ কাম কৰিবলৈ যোৱা নাছিল, তেওঁ আচলতে খ্ৰীষ্টান ধৰ্মৰ শিক্ষা ল'বলৈ গৈছিল। তেওঁ কোৱা মতে পাঞ্জাবত গৈছিল, পাঞ্জাবৰ ৰাজধানী যিটো চণ্ডীগড়, তাতেহে তেওঁ শিক্ষা প্ৰদান কৰিছে। আৰু ইয়াত কালি পৰহি আহিছে। ইয়াৰ আগতে তেওঁ গুজৰাটলৈ গৈও যিবিলাক মানে অশিক্ষিত কাম কৰা মানুহ আছে আমাৰ গাঁৱৰ বা আদিবাসী যিবিলাক মানুহ আছে সিহঁতৰ তাতে প্ৰচাৰ কৰিছে যে খ্ৰীষ্টান ধৰ্মত আহিব লাগে তোমালোকে, আৰু তোমালোকে যি পূজা কৰি আছা এইটো পূজাটো একেবাৰে শয়তানৰ পূজা হয়, মহাদেৱটো একেবাৰে একদম ভূত হয়, কিবা হয়, এনেকুৱা মানে আমাক মানে নোহোৱা কথা কৈছে। আমাৰ পূজ্য যিটো আমি শিৱৰ পূজা কৰো, শিৱক যদি আমাক এনেকুৱা শিৱৰ কথা যদি আমাক এনেকুৱা কয় আমাক অলপ আঘাত লাগে। আৰু আমাৰ হিন্দু ধৰ্মৰ মানুহক খ্ৰীষ্টান ধৰ্মত লৈ গ'লে বেমাৰটো ভাল হৈ যাব কোৱা কাৰণে আমাৰ হিন্দু ধৰ্মৰ কিছুমান পৰিয়াল মানে কিছুমানে হয়তো নহয় যাবৰ কাৰণে সাজু হৈ আছে। সেই গতিকে আমি গোটেই বৰিয়াঙাৰকাটা গাঁৱৰ ৰাইজে আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি যাতে তেওঁৰ যিটো কুটু মন্তব্যবিলাক আমাৰ ভগৱানৰ প্ৰতি যিটো কুটু মন্তব্য শুনি আমাৰ যিটো মাথাত খং উঠিছিলে, আমি হয়তো আইন হাতত ল'বলগীয়া হৈছিলে। সেই গতিকে আমি প্ৰশাসনৰ ব্যৱস্থা মানে লৈছো, এজাহাৰ দিছো আমি এইটো বিনোদ চাওৰাৰ ওপৰত, যিজনে প্ৰচাৰ কৰি আছে তেওঁৰ ওপৰত আমি এইটো দিছো। মই জানামতে 2023 চনত তেওঁৰ এটা বেমাৰ হৈছিলে। তাৰমানে তেওঁ গুজৰাটত কাৰখানাত কাম কৰি আছিলে। কাৰখানাত কাম কৰি থাকোতে হয়তো গাড়ীৰ পৰা মাল গাড়ীত লোড কৰিব লাগে কাৰ্টুন, আৰু কেতিয়াবা নামাবও লাগে। তো সেই সময়ত তেওঁৰ ওজন যিটো আছিল, তেওঁ যিমান দাঙিব পাৰে মানে নোৱাৰে তাতকৈ বেছি দাঙিছিলে। তো ডিঙিত তেওঁৰ মানে ভাজ লাগি গৈছিলে।